এইখিনিতে মোৰ এনেকুৱা লাগিছে বাগানত দিয়া সাৰখিনি যে সাৰখিনি এনেকুৱা থাকে ন টঙনি যায় চুপাৰ গুড়া কৰি মেলি যায় বাগানত দিয়ে। মৰ্ণিং আজি ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিলোঁ। আজি খুব ধুনীয়াকৈ ৰ'দ দিছে। আজি কাম হ'ব আৰু অলপ দেই, বিহুলৈ বেছি দিন নাই নহয়। আৰু আচলতে আপোনালোকক আজি বেলেগ এটা বস্তু দেখা বুলিহে আহিছিলোঁ দেই। দেখাই আছোঁ দেই কি হয়। এইটো চা উলিয়াই লৈ আনিলে, দেখাই দিয়া কি হয়। কণ্ট্ৰলাৰ এটা মজা ন, মজা লাগিছে ন, মানে বেহুচ হ'ব লাগিব। মজা কেছটো কি হ'ল কৈ দিম ন। প্ৰথমে বস্তুটো চাই লওক, পাছত ভালকৈ দেখাম বাৰু খুলি পিনে। কেছটো কি হ'ল কৈ আছোঁ, ক'ৰ পৰা আহিলে মালটো। যোৱাকালি মানে বাইদেৱে ৰেচনৰ চাউল আনিব গ'ল। চাউল আনোতে ক'লে কি আটাও আহিছে বুলি ক'লে। আটা আহিছেতো ভালেই কথা, বিহুৰ টাইম, তাতে আকৌ কম দামত দিছে। কেইটকা দিছিলে তই? কেইটকা দিছিলে? 40 টকাত 3 কেজি দিছিলে। তাৰপিছত এতিয়া মানে দেখাই দিছোঁ আৰু মালটো ন। 40 টকাত পাই পিনে বেচাই লৈ আহিছে আৰু তাতে ক'লে কি পেকেটো কৰি থোৱা আছে, পলিথিনত ভৰাই থোৱা আছে বুলি ক'লে। ভৰাই থোৱা আছে বোলে কি এইটো আৰু ভাল পালে। মোৰ একো কামেই নাই বোলো, সি চাইনটো কৰিলে মেলিলে গুচি আহিলে। তাৰপিছত দাদাজনক ক'লে চাউল আৰু আটা লৈ আনিব দেই বুলি ক'লে। তাৰপিছত পাছত ঘৰত যেতিয়া আনিলে, অনা পাছতহে আমি খুলি পিনে যেতিয়া চাইছোঁ তেতিয়া দেখা পাইছোঁ। এইখিনিতে মোৰ এনেকুৱা লাগিছে বাগানত দিয়া সাৰখিনি যে সাৰখিনি এনেকুৱা থাকে ন টঙনি যায় চুপাৰ গুড়া কৰি মেলি যায় বাগানত দিয়ে যে, একদম সেনেকুৱাই লাগিছে মানে। এইখিনি এতিয়া কাক খোৱা যায় বাৰু আপোনালোকে কমেণ্ট কৰকচোন। গৰু খুৱাম নে, ছাগলী খুৱাম নে, হাঁহ কুকুৰাক খুৱাম নে, কাক খোৱাৰ যোগ্য এইখিনি? যদি আপোনালোকে কিবা হেৰি কৰিব পাৰে তেতিয়াহ'লে ক'বচোন কাক খুৱাম এইখিনি। আপোনালোকে ভাবি চাওক এবাৰ। মোৰ সন্দেহ এইখিনি তিতিলে আনোতে, বৰষুণ দিনত আনিছিলে নেকি। যদি আনোতে তিতিলে তেতিয়া এইটো পেকেট কৰোঁতেতো দেখিছে ন, যিসকলে পলিথিনত ভৰাইছে এইটো পলিথিনত ভৰাই মেলি দিছে। তো দেখোঁতেতো থকা যোগালীবিলাকৰ যোগালী থাকে যে দোকানী যোগালী কাম বোলে এইটো। এতিয়া যোগালী বুলি ক'লেও এতিয়া মইতো মালিকে নে যোগালীয়ে কৈছে নে কোনে কৈছে ধৰিব পৰা নাই কামটো। যিহেতু ভিডিঅ'টো বনাইছোঁ যেতিয়াতো দেখা পাব আমাৰ এইজনেও ন। দুখদাই নধৰিব দেই, মই কিন্তু এইটো মানে অদ্ভুত লাগিলে। আগতে কেতিয়াও এনেকুৱা দেখা নাই ন, সেইকাৰণে মানে বস্তুটো দেখাবৰ কাৰণে বাধ্যও হ'লোঁ। অকলে আমিয়ে যে আনিছোঁ তেনেকুৱা নহয় ন, বহুত মানুহে এনেকৈ লৈ গৈছে। মানে কম দামতে আটাখিনি পাইছোঁ বুলি। এতিয়াতো কিমান 35 চাগে আটা কেজি। তো আমাৰ ইয়াত যদি 40 টকাত 3 কেজি কৰি দিছে তেতিয়াহ'লেতো কিমান লাভ হৈছে কওকচোন, কিমান ভাল লাগিছে। চবেই হেপি হৈ গৈছে আটা পাইছোঁ বুলি। সেইকাৰণে লৈ আহিলোঁ, আমিও নিলোঁ বেলেগে যেনেকৈ নিছে তেনেকৈ। তো এতিয়া শুনিবলৈ পাইছোঁ বাকী মানুহবোৰে বোলে ঘূৰাই দিছে। এতিয়া আমাৰ আছে বজাৰত, ঘৰৰ পৰা তালৈ অকল আটাখিনিৰ কাৰণে কিনো অহা যোৱা কৰি থাকিম, সেইটো এটা কথা। তো মানে তাকে যদি অ'টোটো যাওঁ তেতিয়াহ'লে 30 টকা 60 টকা যাবগৈ। 60 টকাত আৰু 10 টকা মিলাই দিলে 2 কেজি ইয়াতে আটাই পাম আমি। তো এতিয়া কি কৰিম মানে ভাবিয়ে পোৱা নাই। ভাবিবলৈ কি আছে, এইখিনি মানে পেলাই দিয়া হ'ব আৰু গৰু ছাগলী কাবাকে দি দিয়া হ'ব। আপোনালোকৰ যদি ক'ৰবাত কেতিয়াবা এনেকুৱা হৈছে, এনেকুৱা ধৰণৰ বস্তু পাইছে তেতিয়াহ'লে কমেণ্টত জনাবচোন। কি কয় শুকাই দিম নেকি? এইখিনি শুকুৱাই পিনে কি কৰিবি, খাবি নেকি? পেলাই দিম নেকি? পেলাই দিব লাগিব। তক এইখিনি খোৱা যোগ্য হয় জানো বাৰু? আকৌ ঘূৰাই দিবলৈ হ'লেতো তোৰ কিমান যাবগৈ? 30 টকা 60 টকা। 60 টকা দি পিনে অ'টো ভাড়া কৰি পিনে আৰু এইখিনি ঘূৰাবলৈ যাবলৈ নাই আৰু। এফালেতো গ'লে কিমান 40 টকা। তেতিয়াহ'লে ইমানখন হেৰি খৰচা কৰিবলৈ কি আছে? এইখিনি খালে যে পেটৰ বেমাৰহে হ'ব। হ'বতো আকৌ। এইখিনিতো একদম হেৰি নিচিনাহে লাগিছে, বাগানৰ সেই দৰৱখিনি নিচিনাহে লাগিছে মোৰ যে একদম। পেলাই দি যা।